আপোনালোকে গম পাইছে যে যোৱা নিশা গহপুৰত এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল, যি ঘটনাত পিতা পুত্ৰই প্ৰাণ হেৰুৱাইছিল আৰু এখন ৰাসৰস্থলীত এই ঘটনা সংঘটিত হৈছিলে। আৰু ইতিমধ্যে সমগ্ৰ যিখন গাঁও চেপা উত্তেজনা বিৰাজমান কৰি আছে। আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে এইখনেই হৈছে সেইখন ঘৰ, যিখন ঘৰত ইতিমধ্যে দুজন ব্যক্তিয়ে তেওঁলোকে প্ৰাণ হেৰুৱাইছে। আৰু এয়া হৈছে পত্নী, এগৰাকী হ'ল পত্নী, তেওঁৰ স্বামীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। দুজনকৈ ব্যক্তিক ইতিমধ্যে হত্যা কৰিছে, যাৰ ফলত দেখিব গৈছে এগৰাকী মহিলা তেওঁৰ স্বামীক হেৰুৱাইছে আৰু তেওঁৰ শহুৰ দেউতাক ইতিমধ্যে হেৰুৱাইছে। আমি দেখুৱাই আছোঁ যে কোনেও ভবা নাছিল যে এখন ৰাসৰস্থলীত এনেধৰণৰ ঘটনা সংঘটিত হ'ব, যি ঘটনাত দুজনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাব। অনুভৱ কৰিছোঁ যে হিতেশ্বৰ শইকীয়া ইতিমধ্যে মৃত্যুবৰণ কৰিছে, তাৰোপৰি তেওঁৰ পুত্ৰ শ্ৰীমন্ত শইকীয়া মৃত্যুবৰণ কৰিছে। আৰু আমি দেখুৱাইছোঁ এয়া শ্ৰীমন্তৰ পত্নী ইতিমধ্যে আহি উপস্থিত হৈছে। যিসকল দৰ্শক ইতিমধ্যে আহি উপস্থিত হৈছে বা এই মুহূৰ্তত আহি উপস্থিত হৈছে ৰেলেঞ্চৰ সেইসকলক কৈ আছোঁ যে যোৱা নিশা সংঘটিত হৈছে এটা হত্যাকাণ্ড, যি হত্যাকাণ্ডত ইতিমধ্যে দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু ঘৰখনৰ সন্মুখৰ ঘৰ বুলি ক'ব পাৰে লাগিব, মাত্ৰ 300 মিটাৰ দূৰৰ আন এটা পৰিয়ালৰ পিতৃ পুত্ৰই হত্যা কৰিছে। আৰু বিশেষকৈ ৰাসত যি অভিনয় কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হৈছে, এগৰাকী মহিলাক লৈ এই ঘটনা সংঘটিত হৈছে। আৰু তাৰ ফলতেই তেওঁলোকে এনেধৰণে হত্যাকাণ্ডত বলি হ'ব লগা হৈ গ'ল। আমি দেখুৱাইছোঁ বোৱাৰীগৰাকী। আজি আৰক্ষীয়ে লগতে 3 মাহৰ পিছত ওলাই আহিব, সেটা নিশ্চিন্ত। সিহঁতৰ ঘৰখন যেনেকুৱা উদং কৰিছে, সিহঁতৰ ঘৰ উদং কৰিব লাগে চৰকাৰে। ঘৰটো ইমান সময়ত ভাল যোগাই দিব লাগিছিলে। আৰ্মি ৰাখি আছে নহয়, আকৌ কি হ'ল আৰ্মি থাকিলে? আমি বেলেগত মই ক'বও নোৱাৰি যে ৰাস আছে কিবা আছে, তথাপি এতিয়া আহি পেলাই শুনিছোঁ আমুক তামুক 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 শুনি মেলি মানে এতিয়া এইখিনি আমি স্বাভাৱিকতে কাজিয়া লাগিব পাৰে কিবা কাৰণত, কিন্তু এনেধৰণে মানুহ মাৰি দিয়া ঘটনা, এতিয়া কাজিয়া লাগিলেও হাই হুলস্থুল হোৱা হ'লেও মানুহ বাচি যায়, মানুহ ক'ত খায়। এতিয়া ডাইৰেক্ট আপুনি তাত ৰৈ আছে, মই এইটো আছোঁ, ইফালৰ পৰা মাৰি দিছে সিফালৰ পৰা মাৰি দিছে। সিহঁতৰ 4টা মানুহ বোলে কোৱা শুনিছোঁ, বাপেক পিতেক কোনোবা 4জন মানুহ, 2জন মানুহ ভাত খাই ইটোৱে সিটোৰ লগত ঘূৰাই ঘূৰাই শুনি পাইছোঁ। কিন্তু সেইখিনিৰ ভিতৰতে ভিতৰুৱাভূতি কি আছিলে ইমান নাজানো। কি কয় বন্ধু নি আপোনালোকে কেতিয়া খবৰ পায়? ৰাতিপুৱাহে খবৰ পাইছোঁ, মই মোবাইলত যেতিয়া দেখিছোঁ তেতিয়াহে খবৰ পাইছোঁ। বাতৰিত দেখাৰ পিছত হয়। আৰু এটা কথা উল্লেখ হৈছে যে পৰিয়ালৰ লোক বা স্থানীয় লোকে কৈছে যে এগৰাকী তেখেতসকলৰ বোৱাৰী এগৰাকী পৰকীয়া প্ৰেমৰ পৰিণতিত তেনেধৰণৰ হৈছে বুলি।
আপোনালোকে গম পোৱা নাই? ইতিমধ্যে আমি এখন যি হত্যাকাণ্ডৰ বলি হ'ল সেই ঘৰখন দেখুৱালোঁ। আমি আনহাতে দেখুৱাম আন এখন ঘৰ, যিখন ঘৰৰ ব্যক্তিয়ে হত্যাকাণ্ড কৰিলে সেইখনো মই পুনৰ কৈ আছোঁ যে একেবাৰে ওচৰৰ আৰু বিশেষকৈ ইমান ওচৰতে এনেধৰণৰ যে হত্যাকাণ্ড সংঘটিত কৰিব সেই কথা কিন্তু কোনো ভবা নাছিল। আৰু ইতিমধ্যে দেখিব পোৱা গৈছে যে সমগ্ৰ গাঁওখনত আৰক্ষী আহি উপস্থিত হৈছেহি, কাৰণ যিকোনো মুহূৰ্তত যাতে পৰিৱেশ অৱনতি হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক আহি উপস্থিত হৈছেহি বা অন্যান্য আৰক্ষীসকল আহি উপস্থিত হৈছেহি। ইতিমধ্যে গহপুৰৰ যি দেউৰীচুক গাঁও, এই দেউৰীচুক গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰু যোৱা নিশা গাঁওখনৰ ৰাসৰ স্থলীত এই ঘটনা সংঘটিত হৈছে। আৰু সেই ঘটনাতে হিতেশ্বৰ শইকীয়া আৰু সীমান্ত শইকীয়া নামৰ পিতা পুত্ৰ দুজনক ওচৰৰ প্ৰায় 300 মিটাৰ দূৰ, মই আহি আছোঁ সেইখন ঘৰলৈ, যিখন ঘৰৰ ব্যক্তিয়ে হত্যা কৰিছে। একেবাৰে ওচৰৰ ঘৰ, আৰু সেই ওচৰৰ ঘৰৰ মাজতেই এনেধৰণৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত কিন্তু মৃত্যুক সাৱটি ল'লে। কোনেও ভবা নাছিল, কাৰণ গাঁও এখনৰ যেতিয়া ৰাস উদযাপন কৰা হয় বা তেনেধৰণৰ যিকোনো কৃষ্টি সংস্কৃতি উদযাপন কৰা হয় তেতিয়াহ'লে দুইখন ঘৰৰ মাজত এক মিলাপ্ৰীতা সৃষ্টি হয় বা গাঁওখনৰ মাজত মিলা প্ৰীতিৰ সৃষ্টি হয়। কিন্তু তাৰ বিপৰীতে দেখা পোৱা গ'ল যে ইতিমধ্যে সেই গাঁৱত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাত কিন্তু ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। আমি দেখুৱাই আছোঁ, এয়া হৈছে গহপুৰৰ দেউৰীচুক গাঁও। আৰু ইতিমধ্যে যিহেতু দুইখন ঘৰ একেবাৰে ওচৰা ওচৰি প্ৰায় 300 মিটাৰ দূৰত্বত, আৰু তাৰপিছতেই দেখা পোৱা গৈছে যে সমগ্ৰ গাঁওখনতে চেপা উত্তেজনা, তাৰোপৰি শোকত ভাঙি পৰা দেখিব পোৱা গৈছে। কাৰণ সকলো একেলগে সমিল মিলেৰে ইয়াতে তেওঁলোকে ৰাস উদযাপন কৰিছিল, কিন্তু সেই ৰাসত শেষত বা মাজভাগতে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। আৰু এটা কথা এইকণতে স্পষ্ট কৰিব লাগিব যে যি ঘটনা সংঘটিত হ'ল সেয়া দৰ্শকসকলক জ্ঞাতাৰ্থে আমি কিছু তথ্য দিব বিচাৰিছোঁ যে যি হত্যাকাৰী পৰিয়াল আছিল তেওঁলোকৰে সম্পৰ্কীয় বা তেওঁলোকৰে এগৰাকী বোৱাৰী ইতিমধ্যে ৰাসৰ অসুৰৰ ভাৱত অৱতীৰ্ণ হৈছিল। আৰু সেই অৱতীৰ্ণ হোৱা বোৱাৰীগৰাকীক ফটো মৰা কেন্দ্ৰ কৰি যিজন পুত্ৰ ইতিমধ্যে মৃত্যুক সাৱটিলে, সেই পুত্ৰৰ নাম হ'ল সীমান্ত শইকীয়া। সীমান্ত শইকীয়াই ফটো মৰাক কেন্দ্ৰ কৰি ইতিমধ্যে দুই ফৈদৰ মাজত কাজিয়া লাগিল, আৰু তাৰপিছতেই কিন্তু সেয়া তেওঁলোকে চোকা অস্ত্ৰ আনি পেলাই ৰাসৰ স্থলীতে নামঘৰৰ মাজতেই দুইজন পিতা পুত্ৰক তেওঁলোকে হত্যা কৰিলে। ইতিমধ্যে আমি হত্যাকাৰী ঘৰলৈ আহি আছোঁ। আমি অথনি দেখুৱালোঁ হত্যাকাণ্ডত মৃত্যু হোৱা ব্যক্তি দুজন, হিতেশ্বৰ শইকীয়া আৰু আমি সীমান্ত শইকীয়াৰ ঘৰ দেখুৱালোঁ। এতিয়া আমি দেখুৱাইছোঁ এইখনেই হৈছে সেইখন ঘৰ, যিখন ঘৰত ইতিমধ্যে হত্যাকাৰী বিশেষকৈ 3জন ব্যক্তি, অকণ বৰদলৈ, মদন বৰদলৈ আৰু কৃষ্ণ বৰদলৈ, এই 3জন ব্যক্তি এইখন ঘৰে আৰু তেওঁলোকেই হত্যা কৰিছিল। তাৰ মাজতেই সংঘটিত হ'ল এনেধৰণৰ ঘটনা। পুনৰ দেখুৱাই আছোঁ, যিসকল লোকে এই মুহূৰ্তত আমাৰ লগত লাইভত সংযুক্ত হৈছে তেওঁলোকক আমি কওঁ যে এইখন ঘৰৰ 3জন ব্যক্তিয়ে হত্যা কৰিলে। তেওঁলোক বৰ্তমান এনেধৰণৰ ঘটনা সংঘটিত হ'ল, যি ঘটনাত দুজন ব্যক্তিয়ে, একেখন ঘৰৰ দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে। আনহাতে যি ঘটনাত সেই অঞ্চলৰ 300 মিটাৰ দূৰত্ব আন এটা পৰিয়ালে তেওঁলোকক হানি খুচি ৰাসৰ স্থলীতে তেওঁলোকক হত্যা কৰিলে। ইতিমধ্যে আৰক্ষী আহি ইয়াতে গিজগিজাই আছে, কাৰণ যিকোনো ক্ষেত্ৰত যাতে পৰিস্থিতি অৱনতি নহয় তাৰ বাবে সম্পূৰ্ণ আৰক্ষী আহি উপস্থিত হৈছেহি। আৰু এখন ফটো মৰা কেন্দ্ৰ কৰি ইতিমধ্যে এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জনাইছে। আৰু তাৰপিছতেই সমগ্ৰ ঘটনাই কাল ৰূপ ধাৰণ কৰি গহপুৰৰ যি নামঘৰ আছিল তাত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছিল। এই আৰক্ষী দেখুৱাইছোঁ প্ৰতিঘৰ মানুহতে তেওঁলোকে বিভিন্ন তথ্য সংগ্ৰহ কৰি আছে যে কি কাৰণে কেনেধৰণে এয়া হ'বলৈ পালে। আমি দেখুৱাই আছোঁ আৰক্ষী লোকসকল আহি উপস্থিত হৈছেহি।
গাঁওখনত যাতে পৰিৱেশ ইয়াতকৈ বিনষ্ট হ'ব নোৱাৰে। একাংশই ইতিমধ্যে দাবী উত্থাপন কৰিছে যে যিকেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে, যাতে কেতিয়াও এনেধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে উপযুক্ত শাস্তি দিব লাগে। আৰু এই যি গাঁওখন আছে দেউৰিচুক গাঁও, এই দেউৰিচুক গাঁও বৰ্তমান যি পৰিৱেশ সকলোৰে চকুলো, কাৰণ তেওঁলোকে ভবা নাছিল যে এনেধৰণে ৰাসস্থলীতে এখন ফটোক কেন্দ্ৰ কৰি যে হত্যা কৰিব পাৰে, ৰক্তাক্ত কৰিব পাৰে, সেয়া ভবা নাছিল। আৰু যিজন পুত্ৰ, ইতিমধ্যে মই কৈছোঁ পিতা পুত্ৰ সীমান্ত শইকীয়া তেওঁৰ নাম, তেওঁ নিজৰ পুত্ৰই, তেওঁ বিবাহিত এজন যুৱক আছিল, তেওঁ নিজৰ পুত্ৰই সেই ৰাসতে সৰু প্ৰায় 7-8 বছৰীয়া পুত্ৰই নিজেই অভিনয় কৰিছিল আৰু সেই অভিনয়ত তেওঁ ভিডিঅ' কৰি আছিল। আৰু সেই ভিডিঅ' কৰাৰ পিছতেই ৰাসৰ যিগৰাকী মহিলা অসুৰ প্ৰৱেশ হৈছিল, সেই মহিলাগৰাকীও একপি ফটো মৰাক লৈ হঠাৎ কাজিয়া লাগিল। মহিলাগৰাকীৰ যি দেওৰেক আছিল তাৰ লগত কাজিয়া লাগিল আৰু তাৰপিছতেই এই ঘটনা সংঘটিত হ'ল। আমি দেখুৱাই আছোঁ গহপুৰৰ দেউৰিচুক গাঁৱৰ ঘটনা আৰু এক মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এনেধৰণৰ ঘটনা সংঘটিত হ'ব বুলি কোনো ভবা নাছিলে, কিন্তু সেই ঘটনা সংঘটিত হৈছে। পুনৰ দেখুৱাইছোঁ আমি যিগৰাকী এই কাণ্ডত মৃত্যুবৰণ কৰিছে তেওঁলোকৰ ঘৰ। ইতিমধ্যে আৰক্ষী তেওঁলোকৰ ঘৰতো আহি উপস্থিত হৈছেহি বা অন্যান্য লোকসকলো আহি উপস্থিত হৈছেহি। এক শোকাকুল পৰিৱেশ। এয়া তেওঁলোকৰ যি গৃহ, এই গৃহত ইতিমধ্যে পৰিয়ালৰ লোকসকলো আহি উপস্থিত হৈছেহি। সকলো আমি দেখুৱাই আছোঁ। এইখনেই ঘৰ, দুজনকৈ ব্যক্তি ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু তাৰ বাবে শোকত ভাগি পৰিছে। গহপুৰ হেডলাইন্সৰ যিসকল দৰ্শক এই মুহূৰ্তত আমাৰ লগত সংযুক্ত হৈছে তেওঁলোকক কৈছোঁ যে এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে, যি ঘটনাত ইয়াতে দুজনকৈ ব্যক্তিয়ে তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছে। এইখন ঘৰৰ যি মূল ব্যক্তি আছিল এই হিতেশ্বৰ শইকীয়া আৰু তেওঁৰ পুত্ৰ ইতিমধ্যে সীমান্ত শইকীয়া মৃত্যুক সাৱটি লৈছে। বিভিন্ন প্ৰান্তৰ লোকসকল তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছে, গাঁৱৰ লোকসকল আহি উপস্থিত হৈছেহি। কোনো নভবাকৈ এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে। ইতিমধ্যে মহিলাগৰাকী আৰু তেওঁৰ পত্নী বা বোৱাৰী সকলো বিচনাত পৰি কান্দি আছে। দেখুৱাইছোঁ এই পৰিৱেশটো। মাৰিলে এটা দেউচুকৰ মানুহ, দুটা দেউচুকৰ গম আছে নাই? চব আলোচনা হ'ব লাগিব, আলোচনা কথা হৈ ওলাই যাব লাগিব, নহ'লে অকলে কোনোবা একো কৰিব নোৱাৰে। ঘৰখনৰ সকলো মহিলা ইতিমধ্যে অচেতন হৈ পৰি আছে। তেওঁলোকৰ স্বামী পুত্ৰক হেৰুৱাইছে, তাৰ বাবে দিথৰুৱা হৈ পৰিছে পৰিয়ালটো। দুটাকে ডেডবডি তাত ডেডবডি হৈ গৈছে, তথাপিতো কমিটি মানুহে গম নাপায় কি কাৰণে ৰাস পাতিছিলে। মানুহ মাৰিবৰ কাৰণে ৰাস পাতিছিলে নেকি? তেতিয়াহ'লে মানুহ মাৰিবৰ কাৰণে ৰাস পাতিছিলে তেতিয়া কমিটিয়ে কোনো সেইকেইজন মানুহক ফাঁচি নিদিলে আকৌ বেলেগকো মাৰিব ন। কমিটিটোৱে যেতিয়া এখন এইটো হেৰি কৰিব পৰা নাই, তেতিয়া অন্য মানুহে কেনেকৈ হেৰি কৰিব? ৰাসখনততো কমিটিটো হেৰি জড়িত আছে। ইতিমধ্যে কৈছোঁ পুৱাৰ পৰা সমগ্ৰ ঘটনা ইতিমধ্যে সংবাদ মাধ্যমৰ বহুকেইজন লোকো আহি উপস্থিত হৈছে বা তেনেকুৱা ধৰণৰ সকলোৱে বাতৰি। আপুনি যিহেতু পুৱাৰ পৰা আহি উপস্থিত হৈছেহি, কওকচোন এনেকুৱা ধৰণৰ যি ঘটনা হৈছে, এই ঘটনা আমাকো লজ্জানত কৰিছে। বিশেষকৈ এক ধৰণৰ ঘটনা, যি ঘটনা শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কি ক'ব? লাইভ হৈ আছে ন? হয়। গতিকে আমি ইয়াতে নিউজ কভাৰেজ কৰি আছোঁ, ৰাইজে গম পাইছে। আৰু আমি এনেকুৱা ঘটনা কেতিয়াও সপোনটো ভবা নাছিলোঁ
আৰু বহুত দুখজনক। গহপুৰত এনেধৰণৰ ঘটনা হোৱা নাছিলে, আজি হৈছে, বহুত বেয়া লাগিছে আৰু একো ভাল লগা নাই। ৰাইজকে বেয়া খবৰটো জনাই, কিন্তু এনেকুৱা ঘটনা যাতে কেতিয়াও নহয়, ৰাস উদযাপনৰ নামত যাতে এনে ঘটনা কেতিয়াও নহয়, তাকে আমি কামনা কৰিলোঁ। আৰু দুইখন ঘৰ একেবাৰে ওচৰা-ওচৰি কিহৰ বাবে এনেধৰণৰ হ'ল সেয়া তদন্তত ওলাব। অত্যন্ত দুখজনক। এখন ৰাস পতাৰ নামত যদি এনে ৰণক্ষেত্ৰলৈ পৰিণত হয়, মানুহে যদি মৃত্যু আকোৱালি ল'বলগীয়া হয়, তেনেহ'লে ৰাস নপতাই ভাল লাগে। কিন্তু মই এইকণতে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক, পূৰ্বতকৈ কিন্তু বহুত বেছি ৰাস যথেষ্ট উদযাপন হৈছে, আৰু বিশেষকৈ ৰাস এইবাৰ উদযাপন হৈছে। চৰকাৰে যিহেতু অনুদান দিছিলে, সেই অনুদানেও মানে এতিয়া ৰাস উদযাপন কৰাৰ প্ৰতি ৰাইজৰ বেছি আগ্ৰহ কৰিলে, আৰু ৰাইজে পাতিছেও, ভালকৈও হৈছে, বহুত জেগাত নাই হোৱা বুলি নকওঁ। কিন্তু ইয়াত এই ঘটনা হ'ব বুলি কোনো সংশয়, কিয় হ'ল সেইটো প্ৰকৃত তদন্ত হ'ব লাগে, আৰু সেই তদন্তৰ পিছতে আচল কথাটো আমি গম পাম। আপুনি কি ক'ব? নিশ্চয়কৈ এক অমানৱীয় ঘটনা গহপুৰত কোনো আশা কৰা নাছিলে। আশা কৰাৰ সম্পূৰ্ণ বিপৰীত ধৰণে সংঘটিত হৈছে। সমগ্ৰ গহপুৰ অঞ্চলটো শোকৰ বন্যা বৈছে। ৰাস মহাৰাস, যি শ্ৰীকৃষ্ণৰ মহাৰাস, এই মহাৰাস সকলোৰে প্ৰতিজন অসমীয়াৰ ৰাসখন উলহ মালহেৰে উদযাপনৰ বাবে চেষ্টা চলায়, কিন্তু ৰাসত যে ৰণক্ষেত্ৰ হৈছে তাৰ সমান্তৰালভাৱে মানুহ মৃত্যুমুখত পৰিছে, এক পৰিতাপৰ বিষয়। হয়, ইতিমধ্যে এম্বুলেঞ্চ আহিছে, কাৰণ পুনৰ কৈ আছোঁ যে তেওঁলোকৰ মাতৃ আৰু বোৱাৰী ইতিমধ্যে শোকত ভাগি পৰিছে। তেওঁলোক অচেতন অৱস্থাত আছে, তাৰ বাবে তেওঁলোকক নিবৰ কাৰণে 108 আহিছে। এয়া দেখিব পোৱা গৈছে, কাৰণ হঠাৎ যেতিয়া ঘৰখনৰ পৰা দুজন সুস্থ ব্যক্তি, বা আমি পুনৰ কৈছোঁ হিতেশ শইকীয়া মাত্ৰ 47 বছৰ আৰু সীমান্ত শইকীয়া 25 বছৰ, এই দুজন ব্যক্তি হঠাৎ যেতিয়া নোহোৱা হোৱাৰ লগে লগে কিন্তু তেওঁলোকৰ যি পৰিয়ালৰ লোকেই হওক বা পত্নী, সকলোখিনি কিন্তু আচৰিত হৈ পৰিছে, কাৰণ তেওঁলোকে অচেতন হৈ পৰিছে, যাৰ বাবে ইতিমধ্যে 108 আহি উপস্থিত হৈছে ঘৰখনত। কাৰণ পৰিয়ালৰ এই লোকসকলক তেওঁলোকে চিকিৎসা কৰিবৰ কাৰণে লৈ যাব। আৰু যিখন ৰাসত তেওঁলোকৰ নাতিনীয়েকে অভিনয় কৰিছিল, নাতিনীয়েকৰ অভিনয় চাই ককাক বা তেওঁৰ দেউতাকে নিজেই ভিডিঅ' কৰি আছিল, আৰু সেই মুহূৰ্ততে কোনোবাই আহি তেওঁলোকক ডিগাৰে হানি খুচি হত্যা কৰিব, আৰু সেই হত্যাৰ ফলত তেওঁলোকৰ মৃত্যু হ'ব, সেই কথা কোনেও ভবা নাছিল। কিন্তু সেয়াই সংঘটিত হৈছে যে মহাৰাসত এনেধৰণে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছে। আমি গহপুৰ এয়াৰলাইন্সৰ দৰ্শকসকলক দেখুৱাই আছোঁ এক পৰিৱেশ, যে ইতিমধ্যে আহি উপস্থিত হৈছে 108, কাৰণ ঘৰখনৰ যি মহিলা তেওঁলোক বৰ্তমান অচেতন হৈ পৰিছে, কাৰণ কান্দি তেওঁলোক ৰাতিপুৱাৰ পৰা তেওঁলোকে ন্যায় বিচাৰিছে, যাতে তেওঁলোকৰ পুত্ৰই ন্যায় পায়, তেওঁলোকৰ স্বামীয়ে ন্যায় পায়। আৰু ইতিমধ্যে দুগৰাকী শিৰৰ সেন্দুৰ মোহাৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। কোনো ধৰণৰ তেওঁলোকে ভবা নাছিল যে গাঁওখনত যেতিয়া ৰাস উদযাপন হয়, সেই ৰাসত সকলোৱে একেলগে আনন্দ ফূৰ্তি, কোনোবাই ৰাধা, কোনোবাই অসুৰ, কোনোবাই কৃষ্ণ, কোনোবাই গোপী, এনেধৰণৰ অভিনয় কৰে। কিন্তু সেই অভিনয়ৰ মাজতে যে গাঁওখনত ৰাস চলি থকা অৱস্থাত দুজন ব্যক্তিৰ ৰক্তাক্ত মৃতদেহ মানুহে দেখিলে, আৰু দেখাৰ লগে লগে আমি যি দেখিছিলোঁগৈ, এই তেওঁলোকৰ যি স্থানত ৰাস হৈছিল, সেই স্থানত কিন্তু সকলোৰে জোতা, মোজা বা তেওঁলোকৰ গৰম কাপোৰ সকলোখিনি পৰি আছে। এয়া দেখুৱাইছোঁ, এইগৰাকী হৈছে বোৱাৰী, সীমান্ত শইকীয়াৰ পত্নী। ইতিমধ্যে পত্নীক লৈ আহিছে, আৰু এয়া হৈছে তেওঁলোকৰ মাতৃ। এয়া দেখিব পোৱা গৈছে যে 108ত তেওঁলোকক লৈ আহিছে, তেওঁলোকক লৈ যাব গহপুৰ চিকিৎসালয়লৈ, তেওঁলোকক লৈ যাব, কাৰণ তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে। এয়া আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। এয়া হৈছে বোৱাৰী আৰু মাতৃ, সকলোখিনি ইতিমধ্যে গৈছে। গহপুৰৰ হাৱাজানৰ যি হৃদয় বিদাৰৰ ঘটনা, এই ঘটনাই এটা কথা স্পষ্ট কৰিছে যে মানুহৰ মানৱতা যেন ক'ৰবাত হেৰাই গৈছে, মানুহৰ মানৱতা যেন শেষ হৈ গৈছে। কিয় এনেধৰণে একে ওচৰৰ এটা পৰিয়ালে আন এটা পৰিয়ালক আক্ৰমণ কৰি দুজন ব্যক্তিক হত্যা কৰিলে? কিবা যদি তেওঁলোকৰ মনোমালিন্য আছিল, সেয়া তেওঁলোকে সমাজৰ জৰিয়তে কিয় বিচাৰ নকৰিলে? কিয় এনেধৰণে নিজে আইন তুলি ল'লে? কিয় ৰাসৰ স্থলীলৈ ডেগাৰ লৈ তেওঁলোক প্ৰৱেশ কৰিছিল?
বা সেই ঘটনা সংঘটিত হোৱাৰ পিছত কিয় আৰক্ষী লোক উপস্থিত নাছিল, বহুখিনি প্ৰশ্ন উত্থাপন হৈছে। কাৰণ যিকোনো ঘটনা বা যিকোনো এনেকুৱা অনুষ্ঠান যেতিয়া অনুষ্ঠিত হয় তেতিয়াহ'লে কিন্তু তাৰ কমিটিয়ে ৰাস কমিটিয়ে পাৰ্মিশ্যন লয় বা অনুমতি লয় যে ৰাস অনুষ্ঠিত কৰিম, আৰক্ষীৰ প্ৰয়োজন হৈছে। কিন্তু ইতিমধ্যে আমাক যি তথ্য দিছে স্থানীয় ৰাস কমিটিয়ে যে তেওঁলোকে পাৰ্মিশ্যনো লোৱা আছে আৰু ৰাসৰ তেওঁলোকে অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণো জনাইছে। কিন্তু সেই সময়তো মাত্ৰ 1-1.5 কিলোমিটাৰ দূৰত্বত থকা আৰক্ষী থানাৰ লোকসকল ৰাসলৈ অহা নাছিল, যাৰ ফলত ঘটনা হোৱা প্ৰায় 45 মিনিট বা এঘণ্টাৰ পিছত আহি পেলাই উপস্থিত হৈছে। আমি দেখুৱাই আছোঁ যে তেওঁলোকক ইতিমধ্যে মাতৃ আৰু বোৱাৰী 108ৰ জৰিয়তে লৈ যোৱা হৈছে। তেওঁলোকৰ অৱস্থা অতি অৱনতি হৈছে আৰু তাৰ বাবে এনেধৰণে লৈ যোৱা হৈছে। কাৰণ পুৱাৰ পৰা এক শোকাকুল পৰিৱেশ, প্ৰতিটো মুহূৰ্তত কান্দি কান্দি ব্যাকুল হৈ পৰিছে, পুত্ৰক বিচাৰি ব্যাকুল হৈছে, স্বামীক বিচাৰি ব্যাকুল হৈছে। এই ৰাসস্থলী এনেধৰণে ৰক্তাক্ত হ'ব বুলি কোনেও ভবা নাছিলে। আমি দেখুৱাই আছোঁ এয়া হৈছে গহপুৰৰ দেউৰী চুকৰ ঘটনা আৰু এই ঘটনাতে প্ৰাণ হেৰুৱালে দুজনকৈ ব্যক্তি। ইতিমধ্যে গহপুৰলৈ লৈ গৈছে আৰু গাঁৱৰ সকলো লোকে এটা কথা কৈছে যে যিকেইজনে হত্যাকাৰী তেওঁলোকৰ উচিত শাস্তি হ'ব লাগে। তেওঁলোকক যাতে আৰক্ষীয়ে বা আইনে কোনো ধৰণৰ সুৰুঙাৰে তেওঁলোকে যদি সাৰিব নোৱাৰে, তেওঁলোকৰ ফাঁচি দাবী তুলিছে। তেওঁলোকে ইমান শীতল মস্তিষ্কৰে দুজন ব্যক্তিক হত্যা কৰিছে আৰু হত্যাকাৰী যিকেইজন হৈছে তেওঁলোকৰ পিতা পুত্ৰ, যাক মাৰিছে তেওঁলোক পিতা পুত্ৰ, যোনে হত্যা কৰিছে তেওঁলোকো পিতা পুত্ৰ। ইতিমধ্যে 3জনক আটক কৰিছে। ইয়াৰে অকণ বৰদলৈ, কৃষ্ণ বৰদলৈ, মদন বৰদলৈ আটক কৰিছে। এজন জিতু বৰা নামৰ ব্যক্তিক আটক কৰা নাই। আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে। এজন সংবাদকৰ্মী হিচাপে আপুনি কি ক'ব বিচাৰে? এনেধৰণৰ ঘটনা আমি বাতৰি দিবলৈ বেয়া লাগে। নিশ্চয় পুৱাৰ পৰা গোটেই ঘটনাস্থলীত আহি উপস্থিত হৈছোঁ। দেখিছোঁ যে সমগ্ৰ এতিয়া গোটেই পৰিৱেশটো শোকাকুল হৈ পৰিছে। দুগৰাকী ব্যক্তিক হানি খুচি হত্যা কৰিছে 3 পাখণ্ড। এতিয়া 3 পাখণ্ডক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু দুগৰাকী ব্যক্তি সেই গোটেই ঘটনাটোৰ লগত জড়িত আছিল। সেই দুগৰাকী ব্যক্তি ইতিমধ্যে পলাতক অৱস্থাত আছে। বিশ্বনাথ আৰু গহপুৰ আৰক্ষীসকল আহি উপস্থিত হৈছে। কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় যে সেই যি ৰাস যিখন জেগাত অনুষ্ঠিত হৈছিল, সেই অনুষ্ঠিত হোৱা ৰাসখনৰ পৰা প্ৰায় 501 কিলোমিটাৰ ডিষ্টেঞ্চত গোটেই ৰাসখন অনুষ্ঠিত হৈছিল। তেওঁলোকৰ হাওজান আৰক্ষী ইতিমধ্যে খবৰ দিছিল যে আমাৰ ইয়াত এখন ৰাস অনুষ্ঠিত হ'ব আৰু ৰাসৰ বাবে তেওঁলোকক দায়িত্ব প্ৰদান কৰি তেওঁলোকক নিমন্ত্ৰণ কৰিছিল। কিন্তু সেই স্থানত আহি আৰক্ষী কোনো ধৰণৰ আৰক্ষী উপস্থিত নাছিল। আৰু যি ঘটনাটো যেতিয়া সংঘটিত হৈ আছিল, সংঘটিতৰ সময়ত তাৰ পৰা সভাপতিগৰাকী, ৰাস সমিতিৰ সভাপতিগৰাকীয়ে জানিব দিয়া মতে প্ৰায় তেওঁলোকে খবৰ দিয়াৰ পাছতো আধা ঘণ্টাৰ পলমকৈ আহিহে গোটেই ঘটনাটো সংঘটিত হয়। এতিয়া যিহেতু দুগৰাকীকৈ ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে, ইয়াৰ পিছতে তেওঁলোকৰ এতিয়া বৰ্তমান দেখা পালে যে আপোনাৰ চেনেলৰ যোগেদি যে দুগৰাকী ব্যক্তি ইতিমধ্যে ঘৰখনৰ 3গৰাকী ব্যক্তি ইতিমধ্যে গহপুৰ অসামৰিক চিকিৎসালয় 108ৰ যোগেদি লৈ যোৱা হৈছে। যিহেতু তেওঁলোক অসুস্থ হৈ পৰিছে। ঘটনা যিহেতু কোনোদিন নোপোজা এটা ঘটনা সংঘটিত হৈছে। গাঁৱৰ ৰাইজ এতিয়া এই ঘটনাক লৈ লজ্জাবোধ কৰিছে। তেওঁলোকে যেনেধৰণে এতিয়া বৰদলৈ উপাধিৰ 3গৰাকী উপাধিৰ তেওঁলোকে নৰপিশাচ 3গৰাকীয়ে ইতিমধ্যে হানি খুচি হত্যা কৰিছে। আৰু সেই স্থানত আমি দেখিছোঁ যে তেজৰ চাকুৰা ইতিমধ্যে সেই স্থানত পৰিয়ে আছে। সভাপতি সম্পাদকগৰাকীয়ে তেওঁলোকে উপৰিও ইয়াৰ স্থানীয় ৰাইজে এতিয়া দাবী কৰিছে যে তেওঁলোকক ফাঁচি দিবৰ বাবে তেওঁলোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে। এটা কথা ঠিক, ৰাস অনুষ্ঠানে হওক বা ক্ৰীড়া অনুষ্ঠানে হওক বা সাংস্কৃতিক, এইবিলাক হ'ল একতাৰ এনাজৰীয়ে বান্ধোন খোৱা এক পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে। কিন্তু সেই একতাৰ এনাজৰীত এনেধৰণৰ যে ৰক্তাক্ত হ'ব, সেই কথাটোত কি বুলি কয়? সেইটোৱে বাৰে বাৰে তেওঁলোকে উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ লগত যেতিয়া আমি বাতৰি সকামত তেওঁলোকৰ পৰা আমি বাইট সংগ্ৰহ কৰিছোঁ, তেওঁলোকে কৈছে যে এটা পবিত্ৰ স্থানত তেওঁলোকে এনেধৰণৰ কাণ্ডসমূহ গোটেই নামঘৰ ভাগ অপবিত্ৰ কৰি পেলালে। স্থানীয় ৰাইজ গৈছে বা সমগ্ৰ অঞ্চলৰ মানুহ গৈছে। তেওঁলোকে সেই অনুষ্ঠানত যেতিয়া ৰাসভাগ হৈছে, বিশেষকৈ এটা কথাই তেওঁলোকে বাৰে বাৰে কৈ আছে যে তেওঁলোকৰ যিখন উদযাপন সমিতি আছিল, উদযাপন সমিতিয়ে কোনো ধৰণৰ সেই কথা গম পোৱা নাছিল। সম্পূৰ্ণ তেওঁলোকে গোটেই ঘটনাটো যেতিয়া ৰিহাৰ্চল হৈ আছিল, ৰিহাৰ্চলৰ সময়ত বা তেওঁলোকে যে পেইণ্টাৰ কৰি আছিল অসুৰ ভাও প্ৰদানৰ বাবে বৰদলৈ উপাধি যিগৰাকী
ব্যক্তিৰ কাৰণে গোটেই ঘটনাটো সংঘটিত হ'ল, কিন্তু সেই মুহূৰ্তলৈকে কোনো ধৰণৰ নাছিল। হঠাৎ সেই ঘটনাটো হৈ উঠিল আৰু মানুহৰ সন্মুখতে গোটেই ঘটনাটো সংঘটিত হৈ আছিল, কিন্তু সকলো মানুহে নীৰৱেৰে সেই গোটেই দৃশ্যটো প্ৰত্যক্ষ কৰি আছিল। আৰু এটা কথা যে অভিযোগ উত্থাপন হৈছে এগৰাকী বোৱাৰী অসুৰ লৈছিল, ফটো মৰাক লৈ এক ঘটনা সংঘটিত হৈছিল, যাৰ শেষ পৰিণতিত এনেকৈ মৃত্যু হয়। আপুনি কি শুনিছে? মই এনেধৰণে শুনিছোঁ যে তেনেধৰণে শুনা নাই যে প্ৰথমতে অসুৰ ভাও দিয়াক আৰু নিদিয়াক লৈ প্ৰথমতে কাজিয়া এখন সূত্ৰপাত হৈছে। প্ৰথমতে কৈছে যে তেওঁ যিগৰাকী এই বৰদলৈ উপাধি যিগৰাকী মহিলা, তেওঁ আৰু ৰাসত ভাও লৈছিল, আৰু তেওঁ কৈছে যে মই ৰাসত ভাও ল'বলৈ যাওঁতে দুগৰাকী ব্যক্তিৰ মাজত সংঘাত হৈছে, যে এগৰাকী মতে ৰাসত তেওঁ ভাও ল'ব লাগে আৰু এগৰাকী মতে যিগৰাকী মৃত্যু হ'ল সেইগৰাকী মতে ৰাসত ভাও ল'ব নালাগে। তেওঁলোকৰ মাজত প্ৰথম কাজিয়া সূত্ৰপাত হৈছে বুলি মই তেনেকৈ উদযাপন সমিতি বা ইয়াৰ স্থানীয় ৰাইজে সেই এই মুহূৰ্তলৈকে এতিয়া সেই কথাটো গম পাইছোঁ, কিন্তু সবিশেষ আৰক্ষীক যেতিয়া সোধপোছ কৰা হয়, আৰক্ষীয়ে কৈছে তদন্তৰ খাতিৰত আমি এতিয়ালৈকে আমি একো অৱগত কৰিব নোৱাৰোঁ, বা আৰক্ষী ইতিমধ্যে আহিছে, আৰক্ষীয়ে গোটেই বিষয়টো ইতিমধ্যে ইতিমধ্যে তদন্ত কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে তেওঁলোকে যিহেতু কমিটি যেতিয়া ৰাস উদযাপন কৰে, ৰাস উদযাপন কৰাৰ সমিতিয়ে কিন্তু তেওঁলোকৰ নিজৰ ভলণ্টিয়াৰ বা তেনেধৰণৰ তেওঁলোকে যদি সুচাৰুৰূপে কামসমূহ তেওঁলোকে সুন্দৰৰূপে কৰিলেহেঁতেন, তেনেধৰণৰ অপ্ৰীতিকৰ ঘটনা নিশ্চয় হ'বলৈ নাপালেহেঁতেন। কিন্তু সেই দিশৰ ওপৰত বা প্ৰশাসনৰ যন্ত্ৰটোৰ ওপৰত দোষাৰোপ স্থানীয় ৰাইজে কৰিছে, কিয়তো তেওঁলোকে যিহেতু ওচৰতে থানাখন আছিল, ওচৰৰ থানাত তেওঁলোকে খবৰ দিছে অনুষ্ঠানৰ বাবে, ৰাসখনত তেওঁলোকে শুভাৰম্ভ কৰিবৰ কাৰণে ৰাসৰ যিখন হাৱাজান আৰক্ষী চকীৰ যিগৰাকী বিষয়া আছে তেখেতক নিমন্ত্ৰণ জনাইছোঁ বুলি আমাৰ আগত অৱগত কৰিছে। তাৰ স্বত্তেও কিন্তু তেখেতলোক ইয়ালৈ অহা নাই। সেয়ে আৰু যিটো এক কটকটীয়া নোহোৱাৰ বাবে গোটেই ঘটনাটো সংঘটিত হ'ল বুলি ইয়াৰে স্থানীয় ৰাইজে অভিযোগ কৰি আছে। আপুনি কওকচোন, ঘটনাটো বহুত নাজানে কি ধৰণে হ'ল, এটা প্ৰেমৰ কিবা ঘটনা বুলিও কৈছে, কি হৈছিলে? প্ৰেমৰ মানে এতিয়া ক'বলৈ গ'লে আমাৰ ঘৰ ইয়াতে বাৰু, মই বমাজান জলুকবাৰীলৈ বিয়া হৈ গৈছোঁ। আমাৰ সেই ছোৱালী অৱস্থাৰ পৰাই মানে তেনেকুৱা হৈ আছিলে, কিন্তু কোনো কাকো কোৱা নাই আৰু তহঁতে কি হৈছে আৰু নিজৰ দেওবাৰে নবৌৱেক সেইবিলাক নাভাবে আৰু পিছত লাহে লাহে গম পোৱা হ'ল আৰু যে হেৰি হ'ল বুলি, সিহঁতৰ যে কোনোবা এটা মানে কিবা অবৈধ সম্পৰ্ক আছে বুলি, অবৈধ সম্পৰ্ক আছে বুলি। তাৰপিছত তেতিয়া চবেই জনাজাত হ'ল। তাৰপৰা এতিয়া ভাও মই শুনামতে আৰু বোলে ভাও ল'বলৈ যিটো অবৈধ সম্পৰ্ক আছিলে অকণ বৰদলৈ বোলে এই দীপ্তি মানে আমি মুনু বুলিয়ে মাতোঁ বাৰু, নবৌ হয়, মুনু বৰদলৈ বোলে ভাও ল'বলৈ নিদিয়ে। তাৰপৰা গিয়েকে কিন্তু দিয়ে, বোলে তই মই তেজ আনি দিছোঁ তই ল'ব পাৰিবি তেনেকৈ বুলি ক'লে, কিন্তু অকণ বৰদলৈ কৈছে বোলে তই নোৱাৰ, তই ভাও ল'ব। তেতিয়া আমাৰ দাদা সীমান্ত শইকীয়াই ক'লে বোলে গিয়েকে দিছে যেতিয়া তইনো কিয় নিদিবি, একো নহয় দে তেনেকৈ বুলি ক'লে। তেতিয়া অকণ বৰদলৈ মানে সীমান্ত শইকীয়াক ঘুচা মাৰি দিলে, মই মাইকী শাসন কৰিছোঁ তোক কি দৰকাৰ বুলি, তেনেকৈ লৈ পেলাই মানে কাজিয়াখন হৈছে আৰু। যিজনে মানে এতিয়া মৃত্যুক সাৱটি ল'লে তেওঁলোকে কৈছিল যে ভাও ল'লেও একো নহয়, ল'বলৈ দে, কথা সিমানে মানে কৈছে আৰু বোলে তহঁতি যদি হাক দিব লাগিছিলে ৰিহাৰ্চলতে ক'ব লাগিছিলে যে তই ল'ব নোৱাৰ, এতিয়াতো কাইলৈতো হেৰিয়ে হৈ গ'ল, ভাওৱে হৈ গৈছে, ড্ৰেছ আনিলে যেতিয়া এতিয়াতো পটককৈ কাক পাব মানুহ বিচাৰি, সেইটো কাৰণে ল'বলৈ দে তেনেকৈ বুলি কোৱাৰ কাৰণে যেনিবা ঘুচা মাৰিছে আৰু মাৰপিট তেনেকৈয়ে লাগি গৈছে। আপুনি এখন ঘৰ কি হয়? মোৰ খুৰা হয়। খুৰা ঘৰ। আপুনি আজি আহিছে তাৰপৰা? কালি আহিছিলোঁ। ৰাস চাবলৈ আহিছে? ৰাস চাবলৈ নাচিছিলোঁ মানে, যেতিয়া ঘটনাটো হ'ল তাৰপৰা মানুহবোৰ চব বহুত চেণ্ডেল পৰি আছে, বহুতৰ টুপি পৰি গৈছে, কিছুমান বুঢ়া মানুহ গুচি গৈছে। আমাৰ হেৰিয়ৰ প্ৰাথমিক শাখা মানুহখিনি আছে বাৰু, তাত চোৱা চিতা কৰিছে, এম্বুলেঞ্চ মাতিছে, পুলিচ চকু 9টা বজাত নে 10টা বজাত মাতিছিলে, কিন্তু পোৱা অলপ দেৰি হ'ল, হয়তো পোৱা হ'লে সেইখিনিও হ'ব নাপালে। নিশ্চয়কৈ আমি দেখুৱালোঁ, আৰু এনেধৰণৰ যি ঘটনা সংঘটিত হ'ল ইতিমধ্যে কৈছে ৰাসৰ ভাও লোৱাক লৈ এই ঘটনা সংঘটিত হৈছে। গহপুৰৰ যি হাৱাজান আছে, হাৱাজান সমগ্ৰ অঞ্চলতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। আমি দেখুৱাই আছোঁ এয়া এনেধৰণৰ পৰিৱেশ। সকলো লোকেই ইতিমধ্যে ভাবিছে যে এই যি ঘটনা সংঘটিত হৈছে, বা তেওঁলোকে দাবী কৰিছে এই ঘটনা যি সংঘটিত হৈছে, এই ঘটনাৰ আনজন ইতিমধ্যে আমি গম পোৱা নাই, সেই ব্যক্তিকেইজনকো যাতে তেওঁলোকে কৰায়ত্ব কৰে বা গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ে। আপুনি গৈছিলে নাই ৰাস চাবলৈ? গৈছে।
তাৰপৰা পলালে নেকি ভয়তে যেতিয়া হৈ গ'ল? মই কেঁচুৱা এটা হৈ কেঁচুৱাটো লৈ আছোঁ, মই নামঘৰ ভিতৰৰ পৰা নোলালোঁ। নোলালে কেনেকুৱা হৈ গৈছিল গোটেই এই পৰিৱেশ? গোটেই হুলস্থুল লাগিছে, গোটেই গোপীসকল যেতিয়া বাহিৰলৈ ওলাই আহিলে, ইফালৰ পৰা সিফালে গ'ল, সিফালৰ পৰা সিফালে গুচি গ'ল। মই ভাবিছোঁ বৰষুণেই দিছে নেকি বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ নহয়, মানে হুলস্থুলৰ হেৰি দেখিহে মানুহ ভাগিছে। তেতিয়া এনেই কিমানমান সময় হৈছিলে? এতিয়া 10:30মান বাজিছে। 10:30মান বাজিছিলে। এই যেতিয়া তাত আখৰা হৈ আছিল তেতিয়াও কিবা কাজিয়া তেনেকুৱা আগতে হৈছিল নেকি? পথাৰলৈ মই গৈ পোৱা নাই, এইটো পথাৰলৈ গুচি যাওঁ, গধূলি আহি ভাগৰ লাগে, ভাত পানী খাই শুবলৈকে ধৰোঁ আৰু অকলে নগ'লোঁ মানে। তেনেকুৱা ধৰণৰ আহিব নাই? আপুনি গৈছিলে নাই? মই গৈছিলোঁ, মই মানুহজনক মাতি পেলাই দৌৰিহে আহিছোঁ, এইবোৰ মই একো নাচালোঁ। কাক মানুহজন মাতি? শুই আছিলে, ককাই অঁ মাতিবলৈ আহিছোঁ, বোলো ভায়েকক হেৰি চব ডেড বডি হ'ল বোলো, মাতিবলৈ আহিছোঁ ঘৰত। অঁ কিমান দূৰ ৰাস য'ত হৈ আছিল তাৰপৰা আপোনাৰ ঘৰ কিমান দূৰ? মোৰ নবৈ আপুনি নগৈ তাৰপৰা আপোনালোকে মৃত্যু হ'ল বুলি কেতিয়া গম পালে? মৃত্যু হ'ল বুলি কেতিয়া? হোৱা আমি পাছৰবাৰ যাওঁতেনে মৃত্যু হৈছে। ল'ৰাটোৰ কথা কৈছোঁ, আৰু বাপে কেতিয়া অসমত জীৱ আছে, কলাবাৰীত পাওঁতেনে জীৱ গৈছে। মাতবোল আছিলে? মাতবোল অকণমান মাতিলে, মোক আমাৰজনৰ হাত সেই গাত গোৱা মাৰি দিছে হাতটোৱে, তাৰপৰা মোক পানী অকণ দে, তাৰপৰা সেই হাতকেইটা টানি দে, তাৰপৰা পাছৰবাৰ কথা ক'ব নোৱাৰি যাওঁ, জীৱ বুলি কলাবাৰীতে গ'ল। তাৰপিছত পুলিচ কিমান সময়ত আহিছে? পুলিচ 10টামান বজাত আহিছে। চাৰে 10টামান বজাত ৰাতি? আহিছে। এঘণ্টামানেই লাগিছে পুলিচ অহা। অঁ কিজানি ল'ৰাজন বাচিবও তেতিয়া ৰাসখন ভাগি গুচি গ'ল নে নাই? গুচি গ'ল হওক, বাহিৰলৈ ৰাইজ ওলাই আহক মাতিছে, চব ওলাই আহিছে আৰু কি হ'ল নাজানে নহয়। আমাৰ ভিতেশ্বৰ সেই কোনোবাই কাটিলে, আমাৰ দেওজনৰ নাম ভিতেশ্বৰ যেনিবা, ভিতেশ্বৰ কোনোবাই কাটিলে, আপোনাক ওলাই আহক চব ওলাই আহিলে। সিফালে ক্ৰিকেট কৰি আছে, এইফালে ক্ৰিকেট কৰাৰ কথা দেখা নাই, কিন্তু অকল বাপেককেহে চাইছে। পিতেকক চোৱাই নাই? মানুহে চোৱাই নাই, সেইটো ৰাস্তালৈ চোৱাই নাই। সিও এজেগাত পৰি আছে বাহিৰলৈ, আৰু বাপেকো এনেকুৱা খাপত পৰি আছে। তাৰপিছত যিকেইজন ব্যক্তিয়ে যে হত্যা কৰিলে তেওঁলোকে তাতে ঘূৰি আছিল নে নাই? তেওঁলোক তাৰপৰা গুচি আহিলে ঘৰলৈ, কৰি পেলাই ঘৰলৈ গুচি আহিলে। ঘৰলৈ গুচি আহিলে? তাৰপৰা পুলিচে তেওঁলোকক ঘৰৰ পৰা পাব্লিকে কিবা কৰে বুলি পুলিচে তাৰমানে গাড়ী সোমাই দিলে ঘৰলৈ, তাৰপৰাই উঠাই নিছে। পাব্লিকো গোটেই ৰাইজখিনি গুচি আহিছে নামঘৰ পৰা। এনেকুৱা ঘটনা আপুনি বিয়া হোৱা ইমান বছৰ টিভিতহে দেখিছোঁ, এতিয়া আজি নিজৰ গাঁৱত দেখিছোঁ? নিজৰ গাঁৱতে দেখিছোঁ আৰু নিজৰ ভতিজা বা দেওকে দেখিছোঁ আৰু। যিগৰাকী বোৱাৰী স্বামী হত্যা হৈছে তেওঁৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা এটা ছোৱালীজনী এতিয়া 2 বছৰ, তাৰমানে ল'ৰাটো বাপেকে কৈ আছে যে জন্মদিন কৰা মেলা কৰি থাকে মানে। আৰু তেওঁলোকৰ ল'ৰাটোৱে কৃষ্ণ লৈছে নিজে? তাৰ বয়স কিমান? 7 বছৰ হৈছে, 8 বছৰ হৈছে। সি মানে তেতিয়া দেশৰ সতেই মানে এইবিলাক দেশৰ সতে আছে, মোৰ ওচৰতে বহি আছে, মই লগতে বহি আছোঁ। নিশ্চয়কৈ আমি দেখুৱাই আছোঁ গাঁওখনৰ পৰিৱেশ। এয়া কাহ পৰি জিন যোৱা নিচিনা এক পৰিৱেশ। সকলো আচৰিত হৈ পৰিছে, কাৰণ এনেধৰণৰ ঘটনা সংঘটিত হৈছে গহপুৰত। কোনেও ভাবিব পৰা নাছিল যে গহপুৰৰ দেউৰীচুকৰ এখন ৰাসত এক ভাও ওলোৱাক কেন্দ্ৰ কৰি যে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ব, আৰু সেই কাজিয়াৰ ভীষণ পৰিণতি হৈ 2জনকৈ ব্যক্তি মৃত্যুক সাৱটি ল'ব, সেয়া কোনেও ভবা নাছিল। কিন্তু সেয়া ঘটনা সংঘটিত হৈছে। গহপুৰৰ এয়া দেউৰীচুক গাঁৱৰ দৃশ্য আমি দেখুৱাই আছোঁ।